এইখন ধুনীয়া এখন ট্ৰেডিশ্যনেল খানাৰে ভৰা থালি হয় আৰু এই থালিখননো আমি কালি ক'ত খাইছিলোঁ তাকে বোলো আপোনাৰ লগত শ্বেয়াৰ কৰি দেখিছেনে কালি আছিলে AOD ট্ৰাইবেল এছ'চিয়েশ্যনৰ এটা মিটআপ মানে এটা গেট টুগেডাৰ এটা বৰ ধুনীয়া অনুষ্ঠান হৈছিলে যিহেতু অনুষ্ঠানটো অংশগ্ৰহণ কৰিব গৈছিলোঁ ভাবিলোঁ আপোনালোকৰ মাজলৈ কিছুমান ধুনীয়া ধুনীয়া ক্লিপ লৈ আহোঁ আৰু মেমৰি হিচাপে এইবোৰ ৰাখি যাব এইটো AODয়ে ফাৰ্ষ্ট অৰ্গেনাইজ কৰা মিটআপ আছিলে তাত সকলোবোৰ আমাৰ ট্ৰাইবেলৰ যিসকল মেম্বাৰ্ছ আছিলে ইউনিয়নত থকা সকলোবোৰ এটা গেট টুগেডাৰ হৈছিলে আৰু চাহ চিনাকি হৈছিলে সকলোবোৰ মানুহ যিহেতু কৰ্মসূত্ৰে ঘৰৰ পৰা দূৰতে আছে আৰু একে জনজাতীয় মানুহ সেইকাৰণে মিটআপ এটা হোৱাটো বহুত জৰুৰী বুলি ভাবিলে আৰু এটা বৰ ধুনীয়া পদক্ষেপ লৈছে সেইকাৰণে আমিবোৰ সকলোবোৰ গ'লোঁ যোৱাৰ লগে লগে দেখিছোঁ প্ৰথমতে খোৱা বস্তুবোৰ বৰ ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰিলে আৰু খোৱাটো একেবাৰে থলুৱা আছিলে একো মানে মা মছলাবিহীন আছিলে সেইকাৰণে খাই বহুত ভাল লাগিলে আৰু দেখিছেনে সকলো মানুহে চবেই খোৱাত ব্যস্ত লাইনটো দেখি হয়তো আপুনি গম পাইছে যিহেতু অনুষ্ঠানটো সন্ধিয়া সময়ৰ পৰা কৰা হৈছিলে সেইকাৰণে আৰু অনুষ্ঠানটো শেষ হোৱাৰ অন্তত মানে খোৱাৰ সময় হৈ গৈছে সেইকাৰণে বৰ ধুনীয়াকৈ কৈছিলে খোৱাতনো কি আছিলে তাকে চাওঁ আহকচোন এইফালে দেখিছেনে এইটোত কৌপাতত পিটিকা আছিলে আলু পিটিকা এয়া টোপোলা ভাত এয়া পনীৰৰ লগত আছিলে এখন মিক্স চব্জি আৰু কলডিলৰ লগত আছিলে শুকান বুটৰ ভজা আৰু এইফালে দেখিছেনে কলডিল বইল মই কৈছোঁৱে খোৱাটো পূৰা থলুৱা আছিলে ইয়াত কোনো মা মছলা দিয়া হোৱা নাই সেইকাৰণে খোৱাটো খাবলৈ খুব ভাল হৈছিলে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এইটো আছিলে কলডিলৰ বইলৰ এখন তৰকাৰী আৰু এইটো আছিলে মাছৰ পিটিকা সঁচাকৈ মাছৰ পিটিকাটো বহুত সুস্বাদু আছিলে আৰু এয়া জানেই নহয় জনজাতীয় মানুহ যেতিয়াতো আমাক গাহৰি লাগিবই এয়া হৈছিলে গাহৰি ফ্ৰাই আৰু গাহৰি ফ্ৰাইৰ লগতে গাহৰি বইলো কৰা হৈছিলে এয়া হৈছিলে গাহৰি বইল আৰু এইফালে চিকেন বইল আছিলে খোৱাটো বহুত ধুনীয়া আছিলে সকলো মানুহে ধুনীয়াকৈ খালে এয়া দেখিলেনে সকলো সৰু সৰুকৈ মই কিছুমান ক্লিপ ৰাখি থৈছিলোঁ এয়া আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু এখন ধুনীয়াকৈ থালিও ৰেডি কৰা হৈছিলে দেখিছেনে আপোনালোকক দেখাম বুলি আপোনালোকৰ বাৰু এইটো চাই কেনেকুৱা লাগিছে এয়া কিছুমান মুহূৰ্ত এইবোৰ মুহূৰ্ত সঁচাকৈ বৰ ধুনীয়াকৈ মনৰ মাজত থাকি যাব সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজলৈও আগবঢ়াওঁ আৰু শেষলৈ কিছুমান পিকচাৰ মই এড কৰি দিছোঁ যিখিনি নেকি আমি সকলোৱে মিলি তুলিছিলোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ এটা লাইক শ্বেয়াৰ এটা আৰু কমেণ্ট কৰি দিব সঁচাকৈ এনেকুৱা এটা অনুষ্ঠানত যেতিয়া জইন হওঁ তেতিয়া সঁচাকৈ ভাল লাগে যেতিয়া নিজৰ নিজৰ মানুহবোৰৰ বাহিৰেও অচিন্ন জেগাৰ পৰা অহা মানুহৰ লগত চাহ চিনাকি হওঁ সঁচাকৈ বৰ মানে এটা সুন্দৰ পৰিৱেশ এইবোৰ কিছুমান ক্লিপ হয় আজিলৈ ইমানেই থেংক ইউ